নিশ্চিতভাৱে কলিয়াবৰৰ যি বৰগুলি আছিলে বৰগুলি দেখিবলৈ পোৱা গৈছে প্ৰকৃতিবাদী মুখৰ হৈ পৰিছে কিয়নো যি বৰগুলি বজাৰ আছিলে বৰগুলি বজাৰতে দেখিবলৈ পোৱা গৈছে কলিয়াবৰ জিলা নিমচুৰ নেতৃত্বত আচলতে এই যুৱতীয়ে যি ধৰ্মঘট অনুষ্ঠিত আছিলে সেয়া কিন্তু পৰিলক্ষিত হৈছে। মই দেখুৱাইছো মোৰ সহযোগীয়ে দেখুৱাইছে দৃশ্যাংশ বিভিন্ন যি দাবী আছিলে এই দাবীসমূহত আচলতে এই দাবীসমূহ লৈ আচলতে এই যি ধৰ্মঘট দুঘণ্টীয়া যি ধৰ্মঘট অৱস্থান সেয়া ধৰ্মঘট অৱস্থান কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দাবীসমূহ আছে যে বৰগুলি অঞ্চলৰ বিভিন্ন ৰাস্তা মেৰামতি কৰাৰ দাবী। আনফালে আকৌ যদি দেখিবলৈ পোৱা যায় যে বৰগুলি বজাৰৰ মাজেৰে যোৱা যি মাথাউৰি আছে মাথাউৰিত আচলতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰাৰ দাবী আছে আৰু মূলত কি দাবী আছে এইসমূহ দাবী আমি আচলতে জানিবলৈ চেষ্টা কৰিম। প্ৰতিবাদী যি নেতাসকল আছে নেতাসকলৰ লগত কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা কি মূলত আজি দাবী আছে আপোনালোকৰ কিহৰ উদ্দেশ্যে? হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু বৰগুলি আঞ্চলিক আৰু ৰাইজৰ সহযোগত আমাৰ দুটামান বৃহৎ দাবী লৈ পেলাই আমি আজি ধৰ্মঘট অৱস্থান ৰূপায়ণ কৰিছোঁ 2 ঘণ্টীয়া। আপোনালোকে জানে আমাৰ এই বৰগুলি বৃহত্তৰ অঞ্চলত আপোনাৰ লাউকা হৈ যোৱা যি আপোনাৰ মাথাউৰি ৰুট হৈছে চুলুং হৈ তেজপুৰ গৈছে, এই ৰুটত কোনো ধৰণৰ আপোনাৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নথকাত আপোনাৰ আজিলৈকে 7টা এক্সিডেণ্ট হৈছে, তাতে আপোনাৰ স্পট ডেথ হৈছে 3জন মানুহ। আমি বাৰম্বাৰ সংগঠন তথা ৰাইজৰ ফালৰ পৰা বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰাৰ পাছতো প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষে আজিলৈকে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰা নাই। অতি শীঘ্ৰে এই ব্যৱস্থাখিনি কৰিব লাগে। লগতে বৰগুলি বজাৰৰ মাজেদি যোৱা মাৰ্কাজ মছজিদৰ যোনটো ৰুট আপোনালোকে দেখা পাব, ইয়াত ইমান ডাঙৰ ডাঙৰ গাঁত হৈ আছে পুখুৰী সদৃশ। অলপ বৰষুণ পৰাৰ লগে লগে আপোনাৰ কৃত্ৰিম বানৰ নিচিনা হৈ যায়। কেইদিনমান আগতে আমাৰ বৰগুলি বজাৰত ডাঙৰ জুই লাগিছিলে, ইমাৰ্জেঞ্চি হিচাপে ফায়াৰ ব্ৰিগেডৰ গাড়ী আমাগানৰ পৰা আহোঁতে আপোনাৰ তাত পলম হৈ আহিব নোৱাৰে, ইমান ডাঙৰ গত। আমি কেইবাবাৰ দাবী উত্থাপন কৰিছো, আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো। আজি আমি উপায়বিহীন হৈ পেলাই গণতান্ত্ৰিক হিচাপে ধৰ্মঘট অৱস্থান ৰূপায়ণ কৰিছো। তাতে আমাৰ দুটা দাবী, এই দুটা দাবী অতি সোনকালে চৰকাৰ তথা আমাৰ বিধায়ক মহোদয়ে যদি এইখিনি সম্পূৰ্ণভাৱে দাবী পূৰণ নকৰে, বিশেষকৈ নুৰুল হুদা ডাঙৰীয়া তেখেতে আমাৰ ৰূপপুৰ সমষ্টিৰ বিধায়ক হয়, তেখেতে যেতিয়া পঞ্চায়ত ইলেকশ্যন আহিছিলে তেতিয়া মানুহক প্ৰতিশ্ৰুতিবদ্ধ হৈ পেলাই যে আপোনালোকে ভোট দিয়ক, আপোনালোকৰ অঞ্চলৰ কাৰণে যিমানখিনি সা সুবিধা কৰিব লাগে সেইখিনি সম্পূৰ্ণভাৱে কৰিম। তেখেতসকলে পঞ্চায়তৰ ভোট লৈ গৈ পেলাই আজিলৈকে কোনো ধৰণৰ বৰগুলি কোনো ধৰণৰ উন্নত ধৰণৰ কাম কৰা নাই। আজি বিধায়ক ডাঙৰীয়াক আমি সকীয়াই দিছো, যদি 2026 ইলেকশ্যনৰ আগতে এই ৰাস্তা ঘাটৰ মেৰামতি কৰাৰ লগতে যদি স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নকৰে তেনেহলে কিন্তু নুৰুল হুদা ডাঙৰীয়া কিন্তু বৰগুলিত আহিব নোৱাৰিব, সম্পূৰ্ণভাৱে নিষিদ্ধ কৰি দিম। বৰগুলিৰ গাতে লাগি থকা যি মন্ত্ৰী কেশৱ মহন্ত বিশেষকৈ আগতে যেতিয়া কেশৱ মহন্ত আমাৰ কলিয়াবৰ সমষ্টিৰ বিধায়ক আছিলে, তেখেতক আমি বিভিন্ন ধৰণে আমি দাবী উত্থাপন কৰিছিলো। তথাপিও আজি যিহেতু আমাৰ একেবাৰে দাঁতি কাষৰীয়া আমাৰ যি আপোনাৰ সমষ্টি কেশৱ মহন্ত ডাঙৰীয়া, তেখেতক আমি অনুৰোধ কৰিছো, অসম চৰকাৰক অনুৰোধ কৰিছো, আপোনালোকে ফুলদাৰি মাৰি পেলাই যে আপোনালোকে দেহৰ উন্নত কৰিছে, জাগাৰ উন্নত কৰিছে, ৰাস্তা ঘাটৰ উন্নত কৰিছে, সেইখিনি আপোনালোকে ক'ত দেখাইছে? আজি এনেকুৱা আপোনাৰ যি বৰগুলি অঞ্চল বৃহৎ অঞ্চলৰ ৰাস্তা ঘাটৰ যি অৱস্থা, জৰাজীৰ্ণ অৱস্থা, সেইখিনি কিন্তু অসম চৰকাৰৰ চকুত পৰা নাই নেকি? আমাৰ কি কেশৱ মহন্ত ডাঙৰীয়াৰ চকুত পৰা নাই নেকি? আমি অতি শীঘ্ৰে এইখিনি দাবী জনাইছো যাতে অতি শীঘ্ৰে আহি পেলাই এইখিনি ব্যৱস্থা কৰি দিয়ে। নিশ্চিতভাৱে ইয়াক হৈছে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি, পূৰ্বৰ গৃহ সমষ্টি কলিয়াবৰৰ বৰগুলি আছিলে আৰু যিহেতু বৰ্তমান উল্লেখ কৰিছে যে নিমচুৰ নেতৃত্ব দাবী আচলতে দাবী এই দাবীসমূহ আজিৰ এই ধৰ্মঘট অব্যাহত ৰাখিছে বুলি কৈছে আৰু অসম চৰকাৰ